নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী অসম বিধানসভাত এক উত্তপ্ত পৰিস্থিতি পবিত্ৰ সদনৰ মজিয়াত বিধায়কৰ কাজিয়া বিধায়ক চেয়াৰমান আলীলৈ সুচা ললে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভাষণৰ মাজতে চেয়াৰমানলৈ সুচা ললে ৰূপজ্যোতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী অখিল গগৈ বিৰোধী দলপতিয়ে সৰব হৈ পৰিল ৰূপজ্যোতিৰ বিৰুদ্ধে ৰূপজ্যোতিক বুজনি দিয়া চেষ্টা উপাধ্যক্ষ ডক্টৰ নুমল মমিনৰ হুলস্থুলীয়া পৰিৱেশৰ পিছতে সদনত ক্ষমা খুজিবলৈ বাধ্য হ'ল ৰূপজ্যোতি কুৰ্মীয়ে উত্তপ্ত পৰিস্থিতিৰ পিছত 10 মিনিটৰ বাবে স্থগিত হ'ল সদন আজি তৃতীয়বাৰলৈ স্থগিত হ'ল সদন কি কথা হৈছে মোৰ মাজত কথা নকব মোৰ মাজত give me direction honorable chair will give direction don't give me direction কেনেকুৱা কথা কৈছে স্যার মাইক ভাঙি দিম আমি তো কোনো নকওঁ স্যার কি মাইক ভাঙি দিম কয় don't give me সম্পত্তি এনেকে নষ্ট কৰে don't give me direction who are you কি কথা হৈছে ৰূপজ্যোতি কুৰ্মী ৰূপজ্যোতি কুৰ্মী আরে এখন স্যার কি ৰূপজ্যোতি কুৰ্মী come to attack me ৰূপজ্যোতি কুৰ্মী how dare you ৰূপজ্যোতি কুৰ্মী come to your seat ৰূপজ্যোতি কুৰ্মী স্যার এইবিলাক কি শব্দ আহি আছে সব এক্সপ্লেইন কৰক স্যার মাননীয় অধ্যক্ষ মহোদয় তেখেতে অকালীন সদাৰ ডিপুটি স্পিকাৰ স্যাৰ মই সুন্দৰকে বক্তব্য দাঙি ধৰিছিলোঁ আৰু মোৰ বক্তব্যৰ তৃতীয় নম্বৰ আছিল আমাৰ হাক পক্ষৰ বিৰোধী পক্ষৰ তাৰ আগতে তিনিজনে বক্তব্য ৰাখিছিল পেন কাগজ মই কাৰো মাজত ইণ্টাৰপ্ট কৰা নাই কেলে এইটো ক'ব বুলি মই লিখি ৰাখিছোঁ তেনেকুৱা পইণ্টবোৰ আৰু মই পইণ্টবোৰ লিখি এজন সন্মানীয় এই পবিত্ৰ বিধানসভাৰ মৰ্যাদা ৰক্ষা কৰিবলৈ যিখিনি নিয়ম নোট কৰি ৰাখিব লাগে মাজত ইণ্টাৰপ্ট কৰিব নালাগে বিৰোধীক সুযোগ দিব লাগে ক'বলৈ সেইখন ন্যূনতম জ্ঞান মোৰ বিধানসভাত আজি 20 বছৰে হ'ল ময়ো জানো মই নোট কৰি ৰাখিছোঁ মই মাজত ইণ্টাৰপ্ট কাৰো কৰা নাই আৰু মই নোট কৰি ৰাখি সেইসমূহ বিষয়ে কৈছোঁ মই মাজত ইণ্টাৰপ্ট কৰা নাই আৰু মাজত ইণ্টাৰপ্ট কৰিব নালাগিছিল ডিপুটি স্পিকাৰ ছাৰ মই আপোনাৰ তথা সদনৰ ওচৰত ক্ষমা বিচাৰিছোঁ মই এনেকৈ উঠি যাব নালাগিছিল কিন্তু মোৰ মাজত এনেকৈ আপোনাৰ যিটো পৰামৰ্শ এইটো সকলো সন্মানীয় সদস্যই শুনাটো ভাল নোট কৰি ৰখাটো আপুনি ভাল পৰামৰ্শ দিছে নোট কৰি ৰাখক তেনেকৈ আমাৰ আৰু সন্মানীয় বিধায়কসকলে ক'ব লগা আছে তেনেকুৱা পচন্দ নহ'ল বা কিবা এটা গ্ৰহণযোগ্য নহয় হয় ছাৰ মই ক্ষমা বিচাৰিছোঁ অসম বিধানসভাত নজিৰবিহীন ঘটনা অত্যন্ত লজ্জাজনক গৰিহণাৰ যোগ্য ইয়াৰ আগতে ময়ো 15 বছৰ আছোঁ বিধানসভাত আমাৰ শাসক বিৰোধীৰ মাজত ডেকোৰাম মেইনটেইন কৰি কাজিয়া হয় কিন্তু এইদৰে নিজৰ আসনৰ পৰা উঠি এজন সদস্যক মাৰিবলৈ চুচা লৈ আহিছে তেওঁ আৰু হয়তো আমাৰ দুজনমান সদস্যই বাধা নিদিলে হয়তো মাৰিলেহেঁতেন আমাক তেওঁ যি ধৰণে দৌৰি আহিছে মাৰিবলৈ চুচালৈ অত্যন্ত গৰিহণাৰ যোগ্য তাতোকৈ ডাঙৰ কথা তেওঁ অত্যন্ত অশালীন শব্দ ষ্টুপিড তাৰপিছত আপোনাৰ মাইক ভাঙি দিম বান্দৰ এই ধৰণৰ শব্দ ইউজ কৰিছে আমাৰ আনকি বিৰোধী দলৰ দলপতিকো এই ধৰণৰ তোৰ মাইক ভাঙি দিম আমাৰ অখিল গগৈ ডাঙৰীয়া তোৰ মাইক ভাঙি দিম মোক ষ্টুপিড কাৰোবাক বান্দৰ অসাংবিধানিক শব্দ সেইসমূহ সদনৰ মজিয়াত তাৰপিছতো দুৰ্ভাগ্যজনক কথা হ'ল তেওঁ আচলতে গোটেই বছৰটোৰ কাৰণে সদনৰ পৰা নিলম্বিত হ'ব লাগে নাইবা এনেকুৱাও ব্যৱস্থা আছে যে তেওঁক এৰেষ্ট কৰিব পাৰে স্পীকাৰে এৰেষ্ট কৰি পেলাই জেলত দিব পাৰে কিন্তু ইমান ডাঙৰ ভুলৰ কাৰণে অধ্যক্ষ মহোদয়ে কোনো ধৰণৰ ব্যৱস্থা লোৱা দেখা নগ'ল তেওঁক খালি ৱাৰ্ণিঙে দিলে এইটো মই ভাবোঁ অত্যন্ত আমাৰ বিধানসভাৰ গৰিমা নষ্ট কৰিছে আৰু অত্যন্ত লজ্জাজনক দুৰ্ভাগ্যজনক কলপুলি আক্ৰমণ বাদ দিয়ক আজিতো সদনৰ ভিতৰত এজন জ্যেষ্ঠ সদস্যই বিৰোধী দলৰ সদস্যই যেতিয়া চৰকাৰৰ কিছু ভুল ত্ৰুটি কথা আঙুলিয়ালে তেখেতে মৌখিকভাৱে তো অশালীন মন্তব্য দিলেই তাৰপিছত তেখেতে আক্ৰমণ কৰিবলৈ বিৰোধী পক্ষৰ বেঞ্চলৈ খেদি আহিছিল এনেকুৱা ঘটনা নজিৰবিহীন ঘটনা অসমত কেতিয়াও হোৱা নাই এই ধৰণৰ ব্যৱহাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰাই পোৱা যায় কাৰণ এই ৰূপজ্যোতি কৰ্মী এবাৰৰ বিধায়ক নহয় তেওঁ 4-5 বাৰ নিৰ্বাচিত হৈছে আৰু 4-5 বাৰ নিৰ্বাচিত হোৱা জ্যেষ্ঠ এজন বিধায়কে আজি বিধানসভাত তেওঁৰ আসনৰ পৰা উঠি আহি পেলাই আজি আমাৰ সদস্যসকলক চেয়াৰমান আলী আৰু অখিলক আক্ৰমণ কৰাৰ কাৰণে যেনেকৈ চুচালৈ আহিল যদি বাধা দিয়া নহ'লহেঁতেন তেতিয়াহ'লে আৰু বেছি পৰিমাণৰ পৰিস্থিতি বেয়া হ'লহেঁতেন কাৰণ বিধানসভা হৈছে এনে এটা জাগা যি জাগাত বিভিন্ন বিষয়ত বিতৰ্ক হ'ব তৰ্ক বিতৰ্ক হ'ব বিতৰ্ক তীক্ষ্ণ হ'ব কিন্তু এই ধৰণৰ অসহিষ্ণু 4-5 বাৰৰ বিধায়ক এজন গাৰ্ম বল দেখুৱাই পেলাই আসনৰ পৰা উঠি আহি পেলাই মাইক ভাঙি দিম
টুপিত এই ধৰণৰ শব্দ ব্যৱহাৰ কৰি যিটো ব্যৱহাৰ কৰিছে আমি আজি দেখা পাইছোঁ যে চেয়াৰত ডেপুটি স্পীকাৰ আছিল ডেপুটি স্পীকাৰেও ঘটনাটো নৰম কৰাৰ কাৰণে তেওঁক মাত্ৰ ৱাৰ্ণিং দি সাৰি দিছে আমি ৱাৰ্ণিঙত সন্তুষ্ট নহয় তেওঁক এই কাৰ্যকালৰ কাৰণে তেওঁক বৰখাস্ত কৰিব লাগে এইটো আমাৰ দাবী আৰু মই পবিত্ৰ বিধানসভাত এইটো হয় ইজনে এজনক সন্মান কৰা বিধানসভাৰ প্ৰতি সন্মান ৰাখি মই দুবাৰ মই ক্ষমা বিচাৰিছোঁ মই এনেকৈ উঠি যাব নালাগিছিল ডেপুটি স্পীকাৰ আছিলে ডক্টৰ নোমল মমিন ডাঙৰীয়া আৰু সদনৰ সকলোকে সাহস বিৰোধী সকলোকে মই ডেপুটি স্পীকাৰ যোগেদি দুবাৰকৈ ক্ষমা বিচাৰিলে মই উঠি যাব নালাগে কিন্তু মই এইটো কৈ আহিছোঁ ডক্টৰ নোমল মমিন ডাঙৰীয়া ডেপুটি স্পীকাৰ মহোদয়ে যিটো পৰামৰ্শ দিছে ইজনে ইজনক সন্মান কৰিব লাগে আৰু পেন কাগজ লৈ পেলাই লিখি ৰাখিব লাগে আপোনালোকে মন কৰিলে আজি পবিত্ৰ বিধানসভাৰ বিৰোধী দলৰ ফালৰ পৰা 3জন সন্মানীয় বিধায়কে বক্তব্য ৰাখিছিল তাৰ পিছত মই বক্তব্য ৰখাৰ সুযোগ পাইছিলোঁ 3জন যেতিয়া বক্তব্য ৰাখিছিলে আমাৰ চৰকাৰৰ হয়তো কিবা কাম বেয়া দেখি বা ভুল এটা ব্যৱস্থাত তেওঁলোকে সমালোচনা কৰিছিল মাজত উঠি পেলাই কেলে এইটো ক'ব বুলি মই কাকো বাধা দিয়া নাই মই পেন কাগজত লিখি ৰাখিছোঁ মোৰ সময় যেতিয়া হৈছে মই প্ৰতি উত্তৰ দিছিলোঁ আৰু মই প্ৰাৰ্থনা কৰি পেলাই খুব ধুনীয়াকৈ ভক্তিভাৱত আজি মোৰ বক্তব্য ৰখাৰ চেষ্টা কৰিছিলোঁ আৰু এনেদৰে সদনৰ পৰা ভিতৰৰ পৰা ওলাই আহি বাহিৰত বিধায়ক আমিনুল ইছলামৰ সৈতেও তৰ্কযুদ্ধত লিপ্ত হ'ল ৰূপজ্যোতি কৰ্মী আপোনাক ধন্যবাদ আপুনি লিখিতভাৱে আপোনাক ধন্যবাদ দিছো ক্ষমা খোজাৰ কাৰণে এইটোতো চূড়ান্ত অভদ্ৰ নহয় এইটো কি কৰিছে মই এজন বিধায়ক ইয়াত কৰি আছো এই ল'ৰা ধেমালি নকৰিব আপোনাক এইবোৰ ল'ৰা ধেমালি নকৰিব কোনোবাই উঠাই দিছে নে আপুনি আহিছে নহয় এইবোৰ ল'ৰা ধেমালি কেলে কৰি মোৰ পৰা এটা ৰিয়েকশ্যন মই যোৱাৰ পিছত কৰিব আপুনি মাজতে অহা নাছিলো অভদ্ৰামি নকৰিব আপুনি জেল যোৱা মানুহ আপুনি ইয়াত কেলে কৈ আছে আপুনি মইতো জেল যোৱা নাই আপুনি জেল যোৱা মানুহ মইতো জেল গৈ পোৱা নাই সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছো আপুনি আহি পেলাই এনে নাটক কৰিবৰ কাৰণে গুচি আহিলে আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে এইবোৰ কথাটো মই ইয়াত কোৱা নাই আপুনি MLA ফাণ্ডেদি ঘৰ বনাইছে এইবোৰ কথা ইয়াত নক'ব না আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে তাৰপিছত আপুনি জেলত গৈ আহিলে কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব না মোৰ লগত লাগি নল'ব এনেই লাগি নল'ব আপুনি লিখিতভাৱে আপোনাক ধন্যবাদ দিছো ক্ষমা খোজাৰ কাৰণে এইটোতো চূড়ান্ত অভদ্ৰ নহয় এইটো কি কৰিছে মই এজন বিধায়ক ইয়াত কৰি আছো এই ল'ৰা ধেমালি নকৰিব আপোনাক এইবোৰ ল'ৰা ধেমালি নকৰিব কোনোবাই উঠাই দিছে নে আপুনি আহিছে নহয় এইবোৰ ল'ৰা ধেমালি কেলে কৰি মোৰ পৰা এটা ৰিয়েকশ্যন মই যোৱাৰ পিছত কৰিব আপুনি মাজতে অহা নাছিলো অভদ্ৰামি নকৰিব আপুনি জেল যোৱা মানুহ আপুনি ইয়াত কেলে কৈ আছে মইতো জেল যোৱা নাই আপুনি জেল যোৱা মানুহ মইতো জেল গৈ পোৱা নাই সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছো আপুনি আহি পেলাই এনে নাটক কৰিবৰ কাৰণে গুচি আহিলে আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে এইবোৰ কথাটো মই ইয়াত কোৱা নাই আপুনি MLA ফাণ্ডেদি ঘৰ বনাইছে এইবোৰ কথা ইয়াত নক'ব না আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে তাৰপিছত আপুনি জেলত গৈ আহিলে কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব না মোৰ লগত লাগি নল'ব এনেই লাগি নল'ব নহয় এইটো সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন এতিয়া মানে তেওঁ পাগলৰ প্ৰলাপ বকি আছে মানে আজি যিটো অঘটন কৰিলে মানে অসম বিধানসভাৰ ইতিহাস কলংকিত কৰি এই ঘটনাটো অতি দুৰ্ভাগ্যজনক সদনৰ এটা গৰিমা আছে জনপ্ৰতিনিধিসকলৰ প্ৰতি ৰাইজৰ আস্থা বিশ্বাস আছে আৰু জনপ্ৰতিনিধিসকলে যেতিয়া সদনত এনেধৰণৰ পাশৱিক আচৰণ কৰে এই কথাটো কোনো পদ্ধতি গ্ৰহণযোগ্য নহয় আমি বিচাৰিছোঁ তেওঁ লিখিতভাৱে ক্ষমা বিচাৰিব লাগিব আৰু অসম বিধানসভাত যাতে এনেকুৱা আৰু ভৱিষ্যতে কোনেও কৰিব নোৱাৰে তাৰ কাৰণে অধ্যক্ষ মহোদয়ে সকলোকে ৱাৰ্ণিং দিব লাগে এইটো আমি দাবী জনাইছোঁ মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা
আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে প্ৰায় 20 লাখ টকাৰ চুৰি সামগ্ৰী জিএমচি বজাৰ ফাঁচি বজাৰ ধীৰেনপাৰাৰ গুদামত অভিযান চলাই উদ্ধাৰ কৰে 161 কিলোগ্ৰাম তাম লোহা আৰু এলুমিনিয়ামৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিছে 76 কিলোগ্ৰাম তামৰ তাঁৰ দমে দমে উদ্ধাৰ হৈছে কাঁহ পিতলৰ বাচন বৰ্তন উদ্ধাৰ কৰা চুৰি সামগ্ৰীসমূহৰ ভিতৰত আছে মন্দিৰৰ বিগ্ৰহ উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ খালী কাৰ্টিজ পান বজাৰ ফটাশিল আৰু ফাঁচি বজাৰ আৰক্ষীয়ে চলোৱা যৌথ অভিযানত চুৰি সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে বহিৰাজ্যৰ 3 গভাই চোৰক ধৃত চোৰকেইটা ৰাজস্থান আৰু বিহাৰৰ মনোজ কুমাৰ সাৰদা সুতুন ৰাৱত আৰু দামোদৰ পাণ্ডে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা 3 চোৰে চুৰি কৰিছিল সামগ্ৰীসমূহ ধৃত 3 চোৰৰ লগত এটা বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহত আৰক্ষী অব্যাহত ৰাখিছে মাৰাথন জেৰা অসমৰ পৰা বহিৰাজ্যলৈ সৰবৰাহ কৰা হয় চুৰি সামগ্ৰী দিল্লী কলকাতাত বিক্ৰী কৰা হয় অসমৰ পৰা চুৰি কৰা এই সামগ্ৰীসমূহ বহিৰাগত বনিয়াই চলাই আহিছিল চুৰি সামগ্ৰীৰ বেহা গুৱাহাটী ডেম্পৰ পৰা সংগ্ৰহ কৰা হয় এই চুৰি সামগ্ৰী জিএমচি মাৰ্কেটৰ সমীপৰ গুদামত মজুত কৰি ৰখা হয় চুৰি সামগ্ৰী দুদিনৰ মূৰে মূৰে ধীৰেনপাৰা ডেম্পলৈ নিয়া হয় ধীৰেনপাৰা ডেম্পৰ পৰা উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ খালী কাৰ্টিজ सीपी सर के हमारे कुशल नेतृत्व में जो क्राइम अगेंस्ट प्रॉपर्टी पे हमारा अभियान चल रहा है उसके तहत कल रात को काफ़ी ह्यूज रिकवरीज हमारी हुई है सबसे पहले हमने रेड मारा था फैंसी बाज़ार में तो हमारे थाना पार्टी का हमारा इंटेल था उसके थ्रू हमें पता चला कि फैंसी बाज़ार आउटपोस्ट में एक डंप है जहाँ पे ह्यूज अमाउंट में होलसेलिंग का काम होता है वहाँ पे हमें काफ़ी सारा सामान रिकवर हुआ वहाँ से फर्दर हमें फटासे लंबारी थाने में के अंदर एक जगह है वहाँ पे धीरेनपारा में हमें और एक्स्ट्रा बहुत ज़्यादा रिकवरी हुआ है कल अराउंड 800 kgs के ऊपर कॉपर के आर्टिकल्स रिकवर हुए हैं बहुत सारा ब्रास का मटेरियल रिकवर हुआ है और बहुत सारे हाउस होल्ड आर्टिकल्स भी रिकवर हुए हैं हमारे हमें रिसेंटली ये भी पता चला है कि साउथ कामरूप में बहुत ज़्यादा ये ब्रास आर्टिकल्स का चोरी हुआ था रिपोर्ट हम लोग सस्पेक्ट कर रहे हैं कि वही आर्टिकल्स हैं जो हमें रिकवरी में यहाँ मिले हैं পদুলিমুখত অসমীয়াৰ হেপাহৰ বহাগ বিহু ৰাজ্যৰ চৌদিশে চলিছে ৰঙালী বিহুৰ প্ৰস্তুতি ঢোল পেপাৰ মাতত ৰজনজনাই উঠিছে ৰাজ্যৰ আকাশ বতাহ ব্যস্ততা বাঢ়িছে নাচনী ঢুলীয়াৰ দিগবৈৰ জুবিলি খেলপথাৰতো সোণাৰু আত্মসহায়ক গোটৰ উদ্যোগত 9 জন হুঁচৰি দলৰ সহযোগত চলিছে বিহু নাচৰ কৰ্মশালা 12 দিনীয়া বিহু নাচৰ কৰ্মশালাত কণ শিশুৰ পৰা আৰম্ভ কৰি 2 শতাধিক নাচনীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে মাৰ্ঘেৰিটাৰ পৰা অহা বৰ বিহুৱতী প্ৰিয়ংকা সিংফু হাজৰিকাই প্ৰদান কৰিছে বিহু নাচৰ কৰ্মশালা আগবঢ়াইছো আমাৰ সাংবাদিক ৰীনা কাকতি গগৈৰ প্ৰতিবেদন হেপাহৰ বহাগ বিহুলৈ মাজত মাত্ৰ আৰু কেইটিমান দিন বাকী এতিয়া দেখা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ঢুলীয়া নাচনীসকল ব্যস্ত হৈ পৰিছে বিহুৰ আখৰাত এয়া ডিগবৈ দৃশ্য ডিগবৈত দেখা গৈছে যে সোণালু আত্মসহায়ক গোটৰ লগতে 9 জন হুঁচৰি দলৰ উদ্যোগত এনেকৈ বিহুৰ আখৰা দিয়া হৈছে আৰু ইয়াত কণ যি নাচনী এই নাচনীসকলে ইয়াত বিহুৰ আখৰা ইয়াতে ব্যস্ত হৈ পৰিছে অসমীয়াৰ বাপুতি সাহোন এই বিহুটি যে বিহুৰ এই ভংগীমা পুৰণি যি ভংগীমা সেই ভংগীসমূহ সম্পূৰ্ণভাৱে জীয়াই ৰখাৰ প্ৰয়াসৰে এনেদৰে এই কণ নাচনীসকল ওলাই আহিছে আজি বিহু তলি ও ঢোল পেপা বাজিছে ও বিহু লাগিছে মনত
সকলো অসমবাসীক অশেষ ধন্যবাদ জনাইছোঁ আৰু ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ বাবে আমাক সেইটো কাৰণেও ধন্যবাদ জনাইছোঁ যিহেতু বতৰ বহুত বেয়া আজি বতৰ নেওচি আমি কৰ্মশালা কৰিবলৈ লৈছোঁ ইয়াতে খুব সৰু সৰু আমাৰ নাচনী কেইজনীমান আছে ডাঙৰ বৰ বিশেষ নাই কিন্তু অকণমানি নাচনী কেইজনী দেখি আমি যথেষ্ট উৎসাহিত হওঁ আৰু তাহাঁতৰ পৰাই কি দিব পাৰিছোঁ সেইটো ক'ব পৰা নাই কিন্তু যথেষ্ট চেষ্টা কৰিছোঁ আৰু মোৰ লগতে প্ৰিয়ংকা চিম্ফু আছে তাই অকণ আহি দিয়া তেতিয়া তাইও মানে বহুত কষ্ট কৰিছে অকণমানি কেইজনীক দেখা নিশ্চয় যিটো প্ৰতিকূল বতৰ বৰষুণ আহিছে কণ কণ নাচনী এনেদৰে মুকলি এই পথাৰত বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছিলে কেনে লাগিছে আপোনাৰ আজি আখৰাত ল'ৰা ছোৱালী বহুত ভাল লাগিছে ইয়াত আহি মানে বহুতখিনি যিখিনি আমি শিকিছোঁ যিখিনি আমি আগতে কৰি আহিছোঁ সেইখিনিতে তেওঁলোকক দিবলৈ চেষ্টা কৰিছোঁ যাতে আৰু নতুন প্ৰজন্মখিনিও ভালকৈ শিকিব পাৰে ভালকৈ বিহুটো যাতে জীয়াই থাকে যিখিনি আমি কষ্ট কৰি মানে দিছোঁ আৰু এতিয়া তেওঁলোকে মানে গোটেইখিনি ভালকৈ শিকি চলাই গ'লে হ'ল আৰু ৰাজ্যৰ সৰ্বত্ৰ এতিয়া এনেদৰে অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা ৰঙালী বিহু উপলক্ষে সাংস্কৃতিক নগৰী তেজপুৰ আৰু বিভিন্ন স্থানত অনুষ্ঠিত হৈছে কৰ্মশালা সতী ৰাধিকা মহিলা সমিতি আৰু প্ৰগতি সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত তেজপুৰৰ ত্ৰিমূৰ্তি উদ্যানত বিহু নাচ আৰু ঢোল-বাদনৰ এক 15-দিনীয়া কৰ্মশালা অনুষ্ঠিত হৈছে কণ কণ শিশুৰ পৰা কিশোৰীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত বিহু নাচৰ প্ৰশিক্ষণ প্ৰদান কৰিছে বিহুৱতী সুমন দাসে আগবঢ়াইছোঁ আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথৰ প্ৰতিবেদন হয় পদূলি মুখত এতিয়া হেঁপাহৰ ৰঙালী বিহুটি আৰু দেখা পোৱা গৈছে ৰাইজৰ সৰ্বত্ৰ এতিয়া বিহু কৰ্মশালা অনুষ্ঠিত হৈছে আৰু আমি তেজপুৰৰ এক পৰিৱেশ দেখুৱাম তেজপুৰতো 15-দিনীয়া এক বিহু কৰ্মশালা অনুষ্ঠিত হৈছে আৰু আমি এই মুহূৰ্তত উল্লেখ কৰিম তেজপুৰৰ সতী ৰাধিকা মহিলা সমিতি আৰু প্ৰগতি সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত 15-দিনীয়া এই বিহু কৰ্মশালা আয়োজন কৰা হৈছে আৰু বিহু নাচকে ধৰি ঢোল বাদন পেঁপা তালৰো প্ৰশিক্ষণ দিয়া হৈছে আৰু 5 এপ্ৰিলত যিহেতু এই যি বিহু কৰ্মশালা সেয়া সামৰণি পৰিব আমি দেখুৱাইছোঁ তেজপুৰৰ পৰা এই পৰিৱেশ আৰু দেখা পোৱা গৈছে এনেদৰে এই বিহু কৰ্মশালা অনুষ্ঠিত হৈছে আৰু আমি এইখিনিতে উল্লেখ কৰিম তেজপুৰৰ এগৰাকী নৃত্য প্ৰতিযোগী সুমন দাসৰ নেতৃত্বতে এতিয়া এনেদৰে বিহু কৰ্মশালা অনুষ্ঠিত হৈছে কি ক'ব নমস্কাৰ পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ সমূহ বিষয়ববীয়ালৈ আন্তৰিক ৰঙালী বিহু অভিনন্দন জনালোঁ আজিৰ কৰ্মশালাখন প্ৰথমবাৰৰ বাবে সতী ৰাধিকা মহিলা সমিতি ও প্ৰগতি সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত আয়োজন কৰিছে আমি খুবেই সুখী আজি প্ৰথম দিনা আমাৰ মুকলি হৈছে অনুষ্ঠান কিন্তু আজিৰ দিনটোত বহুত প্ৰশিক্ষাৰ্থী আমি পাইছোঁ আৰু তেওঁলোকক শুদ্ধ ৰূপত বিহুটো কেনেদৰে বিহুৰ বিতৰ্কৰ মাজলৈ নাযায় বিহুটো শুদ্ধ ৰূপত শিকিব লাগে শুদ্ধ ৰূপত আগুৱাই নিব লাগে তাকে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ নিশ্চিতভাৱে আৰু যিহেতু আজি প্ৰথম দিনা এই বিহু কৰ্মশালা আৰু যিহেতু 15-দিনীয়া এই কৰ্মশালাত দেখা পোৱা গৈছে যথেষ্ট সংখ্যক কণ কণ শিশুকে ধৰি কিশোৰীয়ে অংশগ্ৰহণ কৰিছে আৰু এনেদৰে এয়া দেখুৱাইছোঁ আমি তেজপুৰৰ পৰা এয়া বিহুৰ কৰ্মশালাৰ পৰিৱেশ আমার মরুভূমি ও আকিল খাসিও ও বিহুনা শিব হই বুলি
ফিৰি কৈ বলিছে ফাগুনৰ কচুৱা পালাগি হালিছে কহুৱা বিৰিনা হিমে ঘেৰি কুপাতে আনিলা গগনা হেঁপাহৰ ৰঙালী বিহুলৈ মাত্ৰ কেইটামান দিন বাকী শিৱসাগৰৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে বিহু নাচৰ কৰ্মশালা ডিমৌত বৰবিহুৱতী পল্লৱিকা গগৈৰ উদ্যোগত সপ্তাহজুৰি অনুষ্ঠিত কৰা হৈছে বিহু নাচৰ কৰ্মশালা শতাধিক কণ কণ শিশু কিশোৰীয়ে অংশগ্ৰহণ কৰিছে বিহু নাচৰ কৰ্মশালাখনিত আগবঢ়াইছো আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ প্ৰতিবেদন হেঁপাহৰ ৰঙালী বিহুৰ দিন চমু চাপি হৈ আহিছে আৰু ইয়াৰ লগে লগে শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত বিহু কৰ্মশালাসমূহ অনুষ্ঠিত হৈছে মই বৰ্তমান ডিমৌত আছো আৰু এই ডিমৌত বৰ বিহুৱতী পল্লৱিকা গগৈ নেতৃত্বত ইয়াত বিহু কৰ্মশালা দিয়া হৈছে মই পোনে পোনে বিহুৰ মাজলৈ লৈ গৈছো ইয়াৰ মাজতে সুধিব বিচাৰিম কিমান সংখ্যকে আপোনাৰ ইয়াত আমাৰ 150 আমাৰ শিশুৱে যোগদান কৰিছে আৰু আমি দেখিবলৈ পাইছো 4 বছৰৰ পৰা আহিছে তেখেতলোকে যোগদান কৰিছে আমাৰ যথেষ্ট ভাল লাগিছে তেখেতলোকে বিহুৰ নাচৰ ভংগীমাৰ লগতে বিহুৰ নামৰো আমি শিক্ষা দিছো তেখেতলোকক আৰু যোজনাৰ লগতে বিহুৰ যিবিলাক আমাৰ নাম আমাৰ কণমানিসকলে গাব পাৰে তেনেকুৱা নামৰো আমি প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰিছো আৰু আশা ৰাখিছো তেখেতলোকে শিকিছে চলিছে আৰু এয়া শিৱসাগৰৰ ডিমৌত বৰ বিহুৱতী পল্লৱিকা গগৈৰ নেতৃত্বত এনেধৰণেই বিহু কৰ্মশালা দিয়া হৈছে মই পুনৰ বিহু নামৰ মাজলৈ লৈ যাব বিচাৰিছো ৰঙিয়াটো অনুষ্ঠিত হৈছে 7 দিনীয়াকৈ বিহুৰ কৰ্মশালা সমন্বয়ী কলা কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত কৰ্মশালাত কণ কণ শিশুৰ পৰা কিশোৰী যুৱতীক দিয়া হৈছে বিহুৰ প্ৰশিক্ষণ বিহু সম্ৰাজ্ঞী পাহাৰী বৰুৱা কাকতি বিহু সম্ৰাজ্ঞী গায়ত্ৰী কোঁৱৰৰ লগতে কেইবাগৰাকীও বিহুৱাই প্ৰদান কৰিছে বিহু নাচৰ প্ৰশিক্ষণ বিহু নাচৰ উপৰিও ঢোল পেঁপা গগনা আদি বিহুত ব্যৱহৃত বাদ্যযন্ত্ৰ বজোৱাৰো প্ৰশিক্ষণ দিয়া হৈছে ইয়াৰ একোতে গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লৈছো নমস্কাৰ